হানপাৰা বহাগী উৎসৱ উদযাপন সমিতিৰ গৌৰৱময় ২৫টা বৰ্ষ সম্পূৰ্ণ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে ৰূপালী জয়ন্তী। কালিৰে পৰা আনুষ্ঠানিকভাৱে প্ৰস্তুতি আৰম্ভ কৰিলে উদ্যোক্তা সমিতিয়ে। পবিত্ৰ দৌল উৎসৱৰ দিনাই লাইখুটা স্থাপনেৰে আৰম্ভণি কৰে ৰূপালী জয়ন্তী। লাইখুটা স্থাপন কৰে স্থানীয় যুৱ সমাজকৰ্মী মুনীন্দ্ৰ দাসে। উপস্থিত থাকে কবি তথা সমাজকৰ্মী ফুলমণি দাসসহ স্থানীয় ৰাইজ তথা উদযাপন সমিতিৰ বিষয়ববীয়া সদস্যসকল। ১৩ আৰু ১৪ বহাগত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী। মানে কি আমাৰ এই হানপাৰা বহাগী উৎসৱ যি আমাৰ ৰূপালী জয়ন্তী বৰ্ষ আমি যেনেকুৱা ধৰণৰ মানে প্ৰস্তুতি মানে কৰিছোঁ। আৰু আমাৰ প্ৰথম কাৰ্যসূচী থাকিব আমাৰ ৩ বাহুৰ দিনাখন। ৩ বাহুৰ দিনাখন আমাৰ বিহু পতাকা উত্তোলন থাকিব, বাকী খেল ধেমালি থাকিব, চৰিত্ৰবন থাকিব। আৰু বাকী আমাৰ ১৩ ১৪ আমাৰ 2 দিনৰ আৰু কাৰ্যসূচী থাকিব। ১৩ তাৰিখে আমাৰ নিমন্ত্ৰিত শিল্পী আৰু আমাৰ লগতে আমাৰ যিখিনি মানে স্থায়ী আমাৰ মানে স্থানীয় যিখিনি শিল্পী মানে গীতৰ মানে পৰিৱেশন কৰিব। আৰু বাকী ১৪ তাৰিখ আমাৰ মৰ্মিতাৰ মানে গীতৰ সহায় থাকিব। আৰু অঞ্চলবাসী যিখিনি আমাক বৰ্তমান আজিলৈকে যিখিনি সহায় কৰিছে, ভৱিষ্যতেও আজি নিজে যেনেকৈ সহায় কৰিছে, ভৱিষ্যতেও যাতে আমাৰ অনুষ্ঠানটো চলাত মানে ভাল ধৰণে আমাক সহযোগ কৰি ভালকৈ আমাৰ বিহুখন মানে সকলোৱে চলাই নিব পাৰোঁ, তাৰ কাৰণে মই মানে আশা কৰিছোঁ। আমাৰ যিখিনি আমাৰ অঞ্চলবাসী ৰাইজ আছে, ৰাইজখিনিতো এনেই আমাক অৰ্থই হওক বা মানে দি হওক বিভিন্ন দিশেদি আমাক সহায় সহযোগ মানে আগবঢ়াই আহি আছে, বৰ্তমান আহিবও তেনেকৈ মানে আগবাঢ়ি গৈ আছোঁ এইটো বৰ্তমানলৈকে। বিশেষ মানে সাংস্কৃতিক অনুষ্ঠান আমাৰ যুগল কিশোৰ থাকিব আৰু বাকী আৰু জনপ্ৰিয় মানে কণ্ঠশিল্পী আৰু মৰ্মিতাটো থাকিবই। আৰু সংস্কৃতিটো মানে আমাৰ এতিয়া এই আমাৰ লোকেল যিখিনি আছে, যিখিনি এৰিয়া আছে, তাৰমানে আমাৰ স্থানীয় মানে বিহু ডেন্স গ্ৰুপ তেনেকুৱা মানে অনুষ্ঠানবিলাক ৰাখিছোঁ। আৰু আমাৰ এইটো এটা সমবেত সংগীত মানে অনুষ্ঠিত কৰা হ'ব। আমাৰ লোকেল যিখিনি আমাৰ মহিলা বা আমাৰ ছোৱালী আছে, ছোৱালীখিনি গোটেইখিনিয়ে তাৰমানে লগ লাগি এটা তাৰমানে আমাৰ এই হেৰি অনুষ্ঠানটো কৰিব। তাৰমানে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, সম্পূৰ্ণ আমাৰ অঞ্চলবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে হানপাৰা যি ক্লাবৰ সৌজন্যত ইয়াত ৰঙালী বিহু প্ৰত্যেক বছৰে হয়। যোৱাবাৰো মই ইয়াত আহিছিলোঁ। যোৱাবাৰ মই মঞ্চৰ তেওঁলোকৰ যিখন মঞ্চ আছিলে সেই মঞ্চখনৰ শুভ উদ্বোধন কৰিছিলোঁ। তো এটা কথা আপোনালোকে স্পষ্টকৈ কৈ দিছোঁ যে এই অঞ্চলত যিখন বিহু হয় সেইখন বহুত শান্তিপূৰ্ণ বিহু হয়। আৰু ইয়াত একগ্ৰতাৰে গোটেইখিনি ল'ৰাই লগ হৈ, গোটেই গাঁৱৰ ৰাইজৰ মানুহখিনি লগ হৈ একগ্ৰতাৰে এই বিহুখন পালন কৰে। গতিকে অসমীয়া সংস্কৃতি বজাই ৰখাৰ ক্ষেত্ৰত এখেতসকলৰ ভূমিকা এটা প্ৰশংসনীয়। অঞ্চলবাসী ৰাইজলৈ এইটোৱে ক'ম যে চাওক, অসমীয়া জাতিৰ আমাৰ বাপতিসাহোন ৰঙালী বিহুটি সকলোৱে আদৰে। সমূহ জেগাত আমাৰ অসমৰ বিভিন্ন ঠাইত হয়, তাৰ ব্যতিক্ৰম ৰূপ আমাৰ হানপাৰা। আপোনাক কৈছোঁ মই ব্যতিক্ৰম ৰূপ হানপাৰা। হানপাৰাত এনেকুৱা এখন বিহু হয় যিখন বিহুত ডেকা গাভৰু গাঁৱৰ ৰাইজৰ সভাপতি সম্পাদক ক্ৰমে গোটেইবিলাক মানুহে একগ্ৰতাৰে এইখন বিহুক এওঁলোকে উপস্থাপন কৰে। গতিকে আমি সদায় আনন্দিত আৰু গৌৰৱ কৰোঁ হানপাৰা বিহুক লৈ। বৃহত্তৰ হানপাৰা অঞ্চলৰ যি যুৱচাম আছে, যুৱচাম বুলি নহয় আচলতে ইয়াৰ গোটেই মানুহখিনিৰ অন্তৰৰ এটা অনুষ্ঠান। তো আজি ২৫ বছৰ আগতে ইয়াৰ আৰম্ভণি হৈছিল। তো এই গোটেই বৰ্ষটো ২৫তম বৰ্ষ হিচাপে আয়োজন কৰাৰ আয়োজক কমিটিয়ে সিদ্ধান্ত লৈছে। তো এই অঞ্চলৰ ৰাইজ, এই অঞ্চলৰ সকলো ব্যক্তি ইয়াত সহযোগিতা কৰিছে, কাৰণ এটা সুন্দৰ অনুষ্ঠানৰ প্ৰতি সকলো মানুহৰে আন্তৰিকতা থাকে আৰু ইয়াৰ লগতে ইয়াত সাংস্কৃতিক অনুষ্ঠান হ'বলৈ গৈ আছে। তো এই অনুষ্ঠানটো উদযাপন কৰোঁতে বহাগৰ ৩ তাৰিখে ইয়াত বিহুৰ বিভিন্ন কাৰ্যসূচী উদযাপন কৰা হ'ব। আকৌ ১৩ বহাগ আৰু ১৪ বহাগত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ইয়াত উদযাপন কৰা হ'ব। তো প্ৰস্তুতি যথেষ্টৰূপে কৰা হৈছে। তো অকল সাংস্কৃতিক দিশত নহয়, সাহিত্যৰ দিশখিনিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত এখন স্মৃতিগ্ৰন্থও মানে প্ৰকাশৰ দিয়া কৰা হৈছে। তো যথেষ্টৰূপে এতিয়াও বহুত কথা আকৌ আলোচনা হৈছে। তো এটা সৰ্বাংগ সুন্দৰ এটা অনুষ্ঠান এই ৰূপালী জয়ন্তী উদযাপনৰ যি ৩ দিন, এই ৩ দিনত খুব সুন্দৰ এক অনুষ্ঠান আয়োজন কৰিব পাৰিম বুলি ভাবোঁ। বিশেষ অনুষ্ঠান হিচাপে আপোনাৰ দিনৰ ভাগত যি সাংস্কৃতিক শোভাযাত্ৰা, অসমৰ বাৰে ৰহণীয়া যি সংস্কৃতি তাক প্ৰদৰ্শন কৰাৰ কাৰণে যি শোভাযাত্ৰা, এই শোভাযাত্ৰাটোত যথেষ্টৰূপে মানুহৰ আমাৰ অসমৰ যি কালচাৰ তাক আমি উপস্থাপন কৰিব পাৰিম বুলি আমি বিশ্বাস কৰোঁ। আৰু ইয়াৰ লগতে বৰ্তমান অসমত খুব জনপ্ৰিয়
খুব জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ, খুব প্ৰতিভাৱান শিল্পী তেওঁ। মৰ্মিতা মিত্ৰ নিজে সংগীত পৰিৱেশন কৰিবলৈ ইয়ালৈকে আহিব আৰু যথেষ্ট কথা বাৰ্তা চলি আছে। তো পৰ্যায়ক্ৰমে আপোনালোকক আমি আৰু বিভিন্ন কথা জনাবলৈ সক্ষম হওঁ। অঞ্চলবাসী ৰাইজক এটাই কথা ক'ব খুজিম যে আহক, যথেষ্ট এটা অনুষ্ঠান কৰিবৰ কাৰণে যথেষ্ট কষ্ট হয়। মইতো বিশ্বাস কৰোঁ যে এটা জাতি জীয়াই থাকিবলৈকে যেনেকুৱা স্পৰ্টছ এক্টিভিটি আৰু কালচাৰেল এক্টিভিটিৰ অতি প্ৰয়োজন। এটা জাতি যদি সুস্থ হৈ থাকিব লাগে, যেনেকৈ আমি এজন মানুহ সুস্থ হৈ থাকিব লাগে, আমি ব্যায়াম কৰিব লাগে, মানসিকভাৱে এক্সাৰচাইজ কৰিব লাগে, শাৰীৰিক এক্সাৰচাইজ কৰিব লাগে, তেনেকৈ এটা জাতি জীয়াই থাকিবৰ কাৰণে যি কালচাৰেল এক্টিভিটিজ, স্পৰ্টছ এক্টিভিটিজ তাৰ প্ৰয়োজন যথেষ্ট আছে। তো অঞ্চলবাসী ৰাইজক এটাই অনুৰোধ জনাম যে এই 25তম বৰ্ষত এই আয়োজক সমিতিয়ে যি আয়োজন কৰিছে তাত আপোনালোকে সাধ্য অনুসৰে 100% সহযোগ কৰক। ইয়াতে থাকক, আপোনালোকে আৰ্থিকভাৱে সহযোগ কৰক। যিসকলে আৰ্থিকভাৱে সহযোগ কৰিব নোৱাৰে তেওঁলোকে অন্য দিশেৰে সহযোগ কৰক। সকলো ইয়াত জড়িত হওক, সকলো জড়িত হৈ আমাৰ যি আত্মাৰ পৰা আত্মাৰ সম্বন্ধ, সেই আত্মাৰ পৰা আত্মাৰ সম্বন্ধটোক আৰু মজবুত কৰি তোলক। এইখিনিয়ে অঞ্চলবাসী ৰাইজলৈ বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ। দিনীয়া অনুষ্ঠান কৰিছোঁ। এইটো আমাৰ 3 বহাগৰ দিনা আমাৰ ক'লে উপভৱতী 3 বহাগৰ দিনা আমি আমাৰ বিহুৰ পতাকা উত্তোলন, লগতে চৈত্য অৰ্পণ আৰু আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী হাতত লোৱা হৈছে। আমাৰ এই অঞ্চলত বিভিন্ন দিশত আমি এই বৃক্ষৰোপণ কৰিম আৰু লগতে সংৰক্ষণ কৰিম। তাৰপিছত আমাৰ 13 বহাগত আমাৰ প্ৰথম কাৰ্যসূচী আমাৰ বিহুৰ 25খন পতাকা উত্তোলন কৰা হ'ব। তাৰপিছত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে। সাংস্কৃতিক শোভাযাত্ৰাটো আমাৰ এই অঞ্চলৰ আমাৰ গৌৰৱৰ আগৰ পৰা জাপি শিল্প এটা আমাৰ আছে। এই জাপি শিল্পটো আমি প্ৰদৰ্শন কৰিম আৰু আমাৰ অসমৰ যিখিনি বাৰেৰহণীয়া কৃষ্টি এইখিনি আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। আৰু 13 বহাগৰ দিনা নিশাৰ আমাৰ বিশেষ আকৰ্ষণ আছে যুগল কিশোৰ, আৰু 14 বহাগত আমাৰ মুখ্য আকৰ্ষণ হিচাপে মৰ্মিতা মিত্ৰৰ সংগীতৰ অনুষ্ঠান। এইখিনিয়ে। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.